নমস্কাৰ সকলোকে। আজি মই আপোনালোকক এটা উইচ মেনিফেষ্টেশ্যনৰ টেকনিক দেখুৱাব বিচাৰিছোঁ। আপোনালোকক কেইদিনমান আগত মই এটা ভিডিঅ' আকাৰে এটা নম্বৰ দিছিলোঁ, লগতে এটা সুইচ ফ্ৰেজ দিছিলোঁ। সেইটো আপোনালোকে কেনেদৰে ইউজ কৰিব তাকে আজি মই ধুনীয়াকৈ আঁকি দেখুৱাম। এনেদৰে এটা আপোনালোকে প্ৰথমতে ৰাউণ্ড চাৰ্কল বনাই ল'ব। চাব, মন কৰিব যাতে ইয়াত কোনো ধৰণৰ ফাঁক নাথাকে। তাৰপিছত ইয়াত নিজৰ নাম লিখিব। তাৰপিছত আপোনাক ধৰি লওক কিবা এটা এমাউণ্টৰ প্ৰয়োজন হৈ আছে। যিহেতু বেছিভাগ মানুহৰে পইচাৰ প্ৰয়োজন থাকে। পইচাৰ প্ৰয়োজন নোহোৱা মানুহ পৃথিৱীত নাই। গতিকে ধৰি লওক আপুনি যিকোনো এটা এমাউণ্ট পাব বিচাৰিছে। তো আমি ইয়াত এমাউণ্টটো লিখিম। কিমান এমাউণ্ট পাব বিচাৰিছে আপোনাৰ সাধ্য অনুসৰি লিখিব। লগতে প্লাছ লিখি দিব। কিয়নো আপুনি যিটো ভাবিছে তাতকৈ হয়তো আপুনি বেছিও ইউনিভাৰ্ছে আপোনাক দিব পাৰে। গতিকে আপোনাৰ এমাউণ্টটো লিখিব আৰু প্লাছ লিখি দিব। আৰু যদি ইয়াত আপোনাৰ আৰু অন্য কিবা উইচ আছে, ইয়াত আপোনালোকে লিখি দিব। তাৰপিছত আপোনালোকে সেই চাৰ্কলটোৰ বাহিৰে বাহিৰে অন্য এটি চাৰ্কল আঁকিব। চাৰ্কলটো আকৌ মন কৰিব যাতে ক'তো কোনো ধৰণৰ লিকেজ নাথাকে, মানে ফাঁক নাথাকে। তাৰপিছত আপোনালোকে ইয়াত মই দিয়া এঞ্জেল নাম্বাৰ 1176টো লিখি দিব। ইয়াতো লিখিব 1176 1176 আৰু তলতো লিখিব 1176। লগতে মই এটা আপোনালোকক সুইচ ফ্ৰেজ দিছিলোঁ, সেইটো আপোনালোকে এইখিনি ঠাইত লিখি দিব। ডিভাইন মেজিক বিগিন নাও। এইটো আপোনালোকে লিখি দিব। আৰু আপোনালোকে উইচ মেনিফেষ্টেশ্যনৰ বাবে আৰু এটা নাম্বাৰ লিখিব পাৰে 545। আৰু যিহেতু আমাৰ টকা পইচাৰ প্ৰয়োজন থাকে, সকলো মানুহকে থাকে, আমি তাৰ বাবেও এটা নাম্বাৰ লিখিব পাৰোঁ 897। আৰু নম্বৰ লিখিব পাৰোঁ পইচাৰ বাবে, টকা পইচাৰ বাবে আমি 741 520। এনেদৰে আমি মোৰ চাৰ্কলটো আঁকোতে সিমান এটা ঠিক নহ'ল। আপোনালোকে ধুনীয়াকৈ ৰাউণ্ড শ্বেপত বনাই ল'ব। বনাই লৈ এইখন আপোনালোকে ধুনীয়াকৈ নিজে দেখা পোৱা ঠাইত মাৰি থ'ব। আৰু এনেকুৱা ধৰণে বনাই আকৌ আপুনি এখন বিচনাৰ তলতো ৰাখিব পাৰে, নতুবা পিলো কভাৰৰ তলতো আপোনালোকে ৰাখিব পাৰে। দেখিব অতি সোনকালে আপোনালোকৰ যিকোনো ধৰণৰ মনৰ ইচ্ছা পূৰণ হ'ব ধৰিছে। ধন্যবাদ। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে কমেণ্টত থেংক ইউ ইউনিভাৰ্ছ বুলি লিখিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।